ৰাজ্যত পুনৰ মহ আৰু বুলবুলি চৰাইৰ যুঁজত নিষেধাজ্ঞা। পেটাৰ লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। ন্যায়ালয়ে খাৰিজ কৰিলে ৰাজ্য চৰকাৰৰ SOP। ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাত কুঠাৰাঘাত সনাৰ অভিযোগেৰে সমগ্ৰ প্ৰক্ৰিয়াত ৰাজনৈতিক অভিসন্ধি আখ্যা যুঁজ আয়োজক সমিতিৰ স্বেচ্ছাসেৱী সংগঠন পেটাৰ বিৰুদ্ধে গৰজি উঠিল হাজোৰ বুলবুলি যুঁজৰ আয়োজক। তেওঁলোকে হিন্দু বিশ্বাস তাত কুঠাৰাঘাত কৰিবলৈ চেষ্টা কৰি আছে। বাংলাদেশত হিন্দু নিৰ্যাতন হৈ আছে। এই পেটা সংগঠনৰ লগত জড়িত ব্যক্তিসকলে এই মানুহবোৰৰ যে নিৰ্যাতন হৈ আছে সেইবিলাকত মাত মাতিছে নেকি? যিবিলাক চৰাই বাহত বান্ধি সেইবিলাক বিক্ৰী কৰি আছে, পেটাই কিয় মাত মাতা নাই? কাকি বনাঞ্চলত এগৰাকী চোৰাং চিকাৰীয়ে এখন নেটেৰে হাজাৰ হাজাৰ চৰাই ধৰিছিল। সেই চৰাইবোৰ তেওঁলোকে সেইবিলাকত বিক্ৰী কৰে, সেইবিলাক কিয় ধৰা নাই? বন্যপ্ৰাণী নৃশংসতা প্ৰতিৰোধ আইন 1960ৰ অধীনত গুৱাহাটী উচ্চ ন্যায়ালয়ে মাঘ বিহুৰ পৰম্পৰাগত মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ আয়োজন সম্পূৰ্ণ নিষিদ্ধ হিচাপে ৰায়দান দিয়াৰ পিছতে প্ৰতিক্ৰিয়া আহতগুৰি আৰু হাজোৰ ৰাইজৰ। এই সিদ্ধান্তত সমূলি অসন্তুষ্ট মহপালকসকলৰ লগতে যুঁজ আয়োজক সমিতিসমূহ। কওঁতে আমাৰ ইয়াতে উৎসাহৰ ঢল বৈছিল। 24 চনত আমি যেনেকৈ মহ যুঁজ পাতিছিলোঁ, এইবাৰ আমি পাতিম বুলি ভাবিছিলোঁ, কিন্তু সেইখিনিৰ পৰা আমাক কিছু মানে ব্যক্তিৰ দ্বাৰা মানে কুচক্ৰান্ত কৰি তেওঁলোকে এইটো নাইকিয়া কৰাৰ সিদ্ধান্ত কৰিলে। পৰম্পৰাগত মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত 2023 চনৰ 27 ডিচেম্বৰত অসম চৰকাৰে জাৰি কৰিছিল বিশেষ নিৰ্দেশনা। সেই SOPৰ বিৰুদ্ধে তথ্য প্ৰমাণসহ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পেটা, যাৰ ভিত্তিতে আদালতে দিলে এই ৰায়দান। কিন্তু এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনটোৱে ভুল তথ্যৰে আদালতক বিপথে নিয়াৰ অভিযোগ হাজোৰ স্থানীয় লোকৰ। খেলৰ যিটো চৰাইক নিৰ্যাতন হোৱা বুলি কোৱা হয়, এইটো সম্পূৰ্ণ গোকাত মিছা কথা। মাৰি জোৱানা নামৰ এবিধ সামগ্ৰী খোৱা বুলি কৈছে, এইটো হাজোবাসীয়ে শুনাই নাই, আমি শুনাই নাই। গতিকে এনেকুৱা তথ্য কিয় দাখিল কৰিছে নাজানো। SOP জাৰি কৰি আমাক খেল অনুষ্ঠিত কৰিব দিলে আৰু এই খেলখন আমি সুচাৰুৰূপে চলাইছোঁ। তাত SOP ভংগ কৰা নাই। অসম চৰকাৰৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া নিজেই ইয়াত প্ৰত্যক্ষ কৰিছে খেলখন, আনকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী নিজে উপস্থিত থাকি খেলখন উপভোগ কৰিছে। আৰু এইটো চৰাইৰ নিৰ্যাতন নহয়। গতিকে তেনেকুৱা ক্ষেত্ৰত আকৌ যদি এখন কোৰ্টৰ হস্তক্ষেপত বন্ধ কৰে, আমাৰ কিন্তু বহুত দুখ লাগে এই কাৰণে যে এই খেলখনৰ লগত সমগ্ৰ হাজোবাসীৰ আৱেগ জড়িত হৈ আছে আৰু ধৰ্মীয় বিশ্বাস জড়িত আছে। আহতগুৰি আৰু হাজো দুয়ো স্থানৰে ৰাইজৰ দাবী, যুগ যুগ ধৰি চলি অহা এই পৰম্পৰাই কোনো বন্যপ্ৰাণীৰ অপকাৰ কৰা নাই, বৰং এয়া এক সম্পূৰ্ণ প্ৰাকৃতিক নিয়মহে। বছৰেকৰ মূৰত বিশেষ দিনটোত মহ নুযুঁজালে মহবোৰ যথেষ্ট খঙাল হৈ উঠে বাবেই চম্ভালিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হয় পালকসকল, যাৰ বাবে পুনৰবাৰ SOP আনি এই যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদানৰ বাবে চৰকাৰক অনুৰোধ মহপালকসকলৰ। ভাবকি আহি যায় গোৱালকে কোবাই দিয়া সময়ত সিহঁতৰ পোকটো যেতিয়া কামুৰিব তেতিয়া গোৱাল কোবাবই, বা বেলেগ মানুহ ওচৰলৈ যাব নোৱাৰে, গোৱালক কোবাই দিয়ে। আমি বিচাৰিছোঁ যেন চৰকাৰক আমি আহ্বান জনাইছোঁ যেন খেলখন চলিব লাগে। অলপ সৰু সুৰাকৈ হ'লেও লাগিলে আমাৰ খেলখন দিয়ক, নহ'লে মোৰ ৰাখিব নোৱাৰিম আৰু টাইমত হুলস্থুল লগাই দিবগৈ। কোৰ্টৰ যিটো ৰায় প্ৰদান কৰিছে আমি সন্মান জনাইছোঁ কোৰ্টৰ ৰায়ক, কিন্তু এই তথ্যবোৰ আমি আকৌ কোৰ্টক দাখিল কৰিম। কিন্তু অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে আকৌ কেবিনেট বহক, আকৌ SOP কেনেকৈ কি কৰিব পাৰি বা কোৰ্টক কেনেকৈ শপতনামা দাখিল কৰিব পাৰি এইবিলাক চৰকাৰে কৰক। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।